হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বিয়া এখনলৈ আচলতে যোৱা হৈছিলে আৰু সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা কৰিয়ে থৈ দিওঁ। আপোনালোকৰ লগত মই এতিয়া শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আৰু বিয়া বুলি ক'লে আচলতে বিৰাটেই ভাল লাগে। ডেক'ৰেশ্যনছবিলাক চোৱা হয় আৰু খানাও সুন্দৰকৈ খোৱা হয়। ডেক'ৰেশ্যনছ বুলি ক'বলৈ গ'লে ইমান সুন্দৰ ডেক'ৰেশ্যনছ, ফুলবিলাক ইমান সুন্দৰকৈ সজাইছে। ছাদ কাউণ্টাৰ বেলেগকৈ আছে, ভিতৰত মেইন কোৰ্চ আছে, দৰা কইনা বহা জেগা বেলেগ আছে। যিহেতু গৰমকালি আছিলে আৰু মই আগতেই এইটো ভিডিঅ' কৰি থৈ দিছিলোঁ, কিন্তু ছেভ আছিলে, সেইকাৰণে ভাবিলোঁ আজি আপোনালোকৰ লগত মই শ্বেয়াৰে কৰি দিওঁ। আৰু বিয়া বুলি ক'লে এনেও মনটো ভাল লাগি থাকে। বিভিন্ন ৰকমৰ আচলতে বস্তু খোৱাও পোৱা যায় আৰু সকলোকে একেলগে লগ পোৱাও হয়। বৰ ভাল লাগে নহয়নে? সেয়েহে পুচকা কাউণ্টাৰ, পুচকাটো আমি সকলোৱে খাই ভাল পাওঁ। পুচকা ইমান ধুনীয়াকৈ বনাইছে আৰু একদম ক্ৰাঞ্চি যিটো হ'ব লাগে পুচকা তেনেকুৱা। আৰু পুচকাৰ পানীটো খাই আমি সকলোৱে ভাল পাওঁ। ইমলিকি পানী কিমান ভাল লাগে নহয়নে? সেয়েহে পুচকা খোৱাৰ পাছত এতিয়া ফিছ ফিংগাৰো আছিলে, পকোৰাও আছিলে। মই ফিছ ফিংগাৰ লৈ ল'লোঁ। ফিছ ফিংগাৰটো খাবলৈ কাৰণে ইমান বঢ়িয়া আছিলে, ইমান ক্ৰাঞ্চি আছিলে। কোটিংটো বহুত সুন্দৰকৈ দিছে আৰু মাছ একেবাৰে একদম ভৰ্তিকৈ আছিলে, সেইকাৰণে খাই বৰ ভাল লাগিলে ফিছ ফিংগাৰকেইটা। আৰু লগতে মই কফি একাপো লৈ ল'লোঁ। বিশেষকৈ ইমান সুন্দৰকৈ কফি বনাইছিলে, একদম ডাঠকৈ, খায়ো ভাল লাগিছে। ফিছ ফিংগাৰ খোৱাৰ পাছত কফি একাপ খাই লৈ মোৰ বিৰাটেই মনটো ভাল লাগিলে। এতিয়া চাওকচোন, এইফালে ইমান ডেক'ৰেশ্যনছখিনি সুন্দৰ লাগিছে। মই বাৰে বাৰে ডেক'ৰেশ্যনছখিনিলৈকে আহিছোঁ। ফুল ইমান ধুনীয়াকৈ সজাইছে, লাইটিংছবিলাক ইমান ধুনীয়াকৈ সুন্দৰকৈ সজাইছে, দেখিয়ে ভাল লাগিছে। আৰু এণ্ট্ৰেঞ্চটো চাওকচোন, ইমান সুন্দৰকৈ সজাইছে। গোটেইখিনিয়ে আচলতে সুন্দৰ বুলি ক'ব লাগিব। আৰু আমি চাওমিন খাই সকলোৱে ভাল পাওঁ। চাওমিনৰ লগত এয়া ভেজ মাঞ্চুৰিয়ান বনাইছে আৰু ভেজ মাঞ্চুৰিয়ানৰ যিটো তাৰমানে আচলতে গ্ৰেভি আছিলে, সেইটো খায়ো ইমান ভাল লাগিলে। সুন্দৰকৈ বনাই আছে, যিহেতু টেৱাত বনাই আছে, গৰম গৰমকৈ বনাই আছে, সেইকাৰণে চাওমিনো অকণমান খাই দিলোঁ। চাওমিন খাইতো আমি সকলোৱে ভাল পাওঁ, তথাপিও বিয়াবাৰী বুলি ক'লে চাওমিনো খোৱা হ'ল। আৰু ইফালে ছাদ কাউণ্টাৰ, ইমান সুন্দৰকৈ ছাদ বনাই আছে, দহি পুচকা বনাই আছে। মই দহি পুচকা খোৱা নাই বাৰু, যিহেতু মই পুচকা খালোঁ সেইকাৰণে মোৰ খাবলৈ মন নগ'ল। এয়া সুন্দৰকৈ বিশেষকৈ সজাই আছিলে, ইমান বনাই আছিলে, মই সেইকাৰণে আপোনালোকক দেখুৱাই দিলোঁ। আৰু এতিয়া চাওকচোন, সকলো মানুহে নিজৰ লগত ব্যস্ত, সকলোৰে লগত কথা পাতিছে। আমি অলপ খোজ চোজ কাঢ়ি কথা চথা পাতি এতিয়া চালাড কাউণ্টাৰলৈ আহিলোঁ। চালাড কাউণ্টাৰত আছিলে তিয়ঁহ, ইফালে গাজৰ, ফ্ৰুট চালাড আছিলে। ফ্ৰুট চালাড বুলি ক'বলৈ গ'লে ৰাছিয়ান চালাড দেই, ৰাছিয়ান চালাড আছিলে। তাৰপিছতে ৰুমালী ৰুটি, প্লেইন ৰাইচ, পোলাও, বিভিন্ন ৰকমৰ আচলতে খানা মেইন কৰ্চত। লগতে ডাল আছিলে, মিক্স ভেজ আছিলে। মই গোটেইখিনি লৈ লোৱা নাই, অলপহে খাইছোঁ। মই ষ্টাৰ্টাৰ খাইহে আচলতে আমাৰ ভাল লাগে নহয়নে? মেইন কৰ্চ অকণমানহে খোৱা হয়। এয়া মিক্স ভেজ অকণমান লৈ লৈছোঁ। পনীৰ আছিলে, পনীৰ বাটাৰ মছলা বনাইছিলে নেকি, সেয়া। তাৰপিছত খাৰ আছিলে, খাৰ লোৱা নাছিলোঁ মই। লগতে এয়া মাছ আছিলে, ছাগলী মাংসও আছিলে আৰু হাঁহৰ মাংসও আছিলে। মই নাই লোৱা মাংস, যিহেতু মই মাংস নাখাওঁৱেই, কেতিয়াবাহে খোৱা হয় আৰু কমকৈ খোৱা হয়, সেইকাৰণে এয়া তেনেকৈয়ে অকণ অকণকৈ লৈ ল'লোঁ। আৰু এয়া জলপানো আছিলে, জলপান খোৱা নাই। আৰু দৈ ৰসগোল্লা আছিলে, দৈ ৰসগোল্লা খোৱা হৈছে। ইফালে আইচক্ৰীম, ভেনিলা আইচক্ৰীমো আছে, লগতে ষ্ট্ৰবেৰী আইচক্ৰীমো আছে। দুটা ফ্লেভাৰৰ আইচক্ৰীম আছিলে। ল'ৰা ছোৱালীবিলাকে যে ইমান খাই ভাল পাইছে। মই ভেনিলা ফ্লেভাৰৰ আইচক্ৰীম এটা খালোঁ। আৰু এয়া অলপ দৰা কইনাৰ লগতো অলপ চাহ চিনাকি হোৱাই আছিলে আৰু অলপ কথা পাতিলোঁ। বিৰাটেই আচলতে ভাল লাগিলে, ডেক'ৰেশ্যনছবিলাকো বৰ ভাল লাগিছে। আৰু আচলতে বিয়া বুলি ক'লে সকলোকে লগ পোৱা হয়, সেইকাৰণেও বৰ ভাল লাগে। বিয়া খোৱাৰ পাছত আৰু অকণমান সময় বহি ল'লোঁ। ছাদ কাউণ্টাৰত চাওকচোন, ইমান ভিৰ। আমি অলপ সোনকালেই গৈছিলোঁ, সেইকাৰণে সেই ভিৰটো নাপালোঁ আৰু আমি বহুতখিনি এনজয় কৰিব পাৰিলোঁ। আৰু বিয়ালৈ যিহেতু গৈছোঁ, ফটো ছেশ্যনটো হ'বই লাগিব। ভিডিঅ' ফটোজ এইবিলাক চব তুলি লৈ আনিছোঁ। বহুত ভাল লাগিলে আচলতে গৈ পেলাই। আপোনালোকৰ যদি মোৰ ভিডিঅ'ছবিলাক ভাল লাগিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আজিৰ কাৰণে বাই বাই।